হয় আজি ৰাভা দিৱস সমগ্ৰ ৰাজ্যতেই বিষ্ণু ৰাভা দিৱসটি আজি উলহ মালহেৰে উদযাপন কৰা হয়। পিছে এইবেলি মহামাৰী কৰোনা ভাইৰাছৰ কাৰণে যি অৰ্ধ লকডাউন চলি আছে সেয়ে এইবেলি অনুষ্টুপীয়াভাৱে অনুষ্ঠিত কৰা হ'ব এই ৰাভা দিৱসটি। মই বৰ্তমান উপস্থিত ধমধমাৰ এটি সাংস্কৃতিক পৰিয়ালত। এই পৰিয়ালটোত উদযাপন কৰা হৈছে ৰাভা দিৱসটি। আমি পোনে পোনে তেখেতসকলৰ মাজলৈ যাবলৈ চেষ্টা কৰিম, কিয়নো ইতিমধ্যে ইয়াতে চলি আছে সংগীত চৰ্চা। ৰাভাদেৱৰ প্ৰতিকৃতিত মাল্যাৰ্পণ ইতিমধ্যে অনুষ্ঠিত হৈ গ'ল। মই পোনে পোনে কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব এই মুহূৰ্তত? নমস্কাৰ, মই প্ৰথমে আপোনাক নিউজৰ সাংবাদিকসকলক ধন্যবাদ জনাইছোঁ যে আজিৰ দিনটো আমাৰ বাবে সঁচাকৈ স্মৰণীয় দিন। বিষ্ণু ৰাভা অসমীয়া জাতিৰ বাবে, সমাজৰ বাবে এগৰাকী বিশেষ ব্যক্তি আছিল। তেখেতে যথেষ্ট ত্যাগ কৰিছিল সমাজৰ বাবে, আমাৰ জাতিৰ বাবে, আৰু তেখেতৰ ত্যাগক আমি অসমীয়া জাতি পাহৰিব নোৱাৰোঁ। আৰু তেখেতৰ আজিৰ এই দিনটোত বিষ্ণু ৰাভা দিৱসত আমি আজি স্মৰণ কৰি আমি ধন্য মানিছোঁ। আৰু আমি ভাবোঁ যে অসমীয়া জাতি আগবাঢ়িবলৈ হ'লে, অসমীয়া সাংস্কৃতিক জগতখন আগবাঢ়িবলৈ হ'লে, সমাজ জীৱন আগবাঢ়িবলৈ হ'লে বিষ্ণু ৰাভাৰ আমি আদৰ্শ ল'বই লাগিব। আৰু সেই মহান পুৰুষগৰাকীক আমি স্মৰণ কৰিবই লাগিব। নতুন প্ৰজন্মই তেখেতৰ গীতসমূহ গোৱা ভাল, আৰু তেখেতৰ গীতৰ লগত চৰ্চা কৰি আমাৰ প্ৰজন্ম যাতে আগবাঢ়ি যায় সেই আশা ৰাখিছোঁ। ধন্যবাদ। যে এইবেলি কৰোনা মহামাৰীৰ বাবে অনুষ্টুপীয়াভাৱে কৰা হৈছে, কি ক'ব? এইটো বৰ দুখৰ কথা। এইবাৰ কৰোনা মহামাৰী আমাৰ গোটেই সমাজখনকে আক্ৰান্ত কৰিছে। তাৰ মাজতো অসমত নিশ্চয় তেখেতক ভাল পোৱা মানুহ যথেষ্ট আছে। এনেকৈ আমি অনুষ্টুপীয়াভাৱে হ'লেও বিষ্ণু ৰাভাৰ দিৱসটি পালন কৰি তেখেতক আমি মনত ৰাখিব লাগে, স্মৰণ কৰিব লাগে, এই মই আশা ৰাখিছোঁ। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে প্ৰতি বছৰে উলহ মালহেৰে অনুষ্ঠিত কৰা হয় এই ৰাভা দিৱসটি। কিন্তু এইবেলি মহামাৰী কৰোনা ভাইৰাছৰ কাৰণে অনুষ্টুপীয়াভাৱে ঘৰে ঘৰে পালন কৰা হৈছে এই ৰাভা দিৱসটি। আৰু ক'ব লাগিব যে ধমধমা অঞ্চল এক সাংস্কৃতিক অনুষ্ঠানেৰে জিলিকি থাকে। প্ৰতি বছৰে বিভিন্ন অনুষ্ঠান, ৰাভা দিৱস, জ্যোতি সংগীতৰ আদি কৰি বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হয়। কিন্তু এইবেলি মহামাৰী কৰোনা ভাইৰাছৰ বাবে এনেদৰে ঘৰে ঘৰে কণ কণ শিশুসকলে লগ লাগি এনেদৰে যি পবিত্ৰ আজিৰ এই ৰাভা দিৱসটি উদযাপন কৰা হয়। আৰু ক'ব লাগিব যে প্ৰতি বছৰে এনেদৰেই পালন কৰি আহিছিলে ৰাভা দিৱসটি। আৰু এনেধৰণে এই ধমধমাৰ বিভিন্ন প্ৰান্তত ঘৰে ঘৰে অনুষ্ঠিত কৰা হৈছে এই ৰাভা দিৱসটি।